আমি আলফাও নহয় আৰ্মিও নহয় আমি আচলতে একো নহয় সৰু মানুহ আপুনি যিটো অফিচত ইঞ্জিনিয়াৰ কৰে সেইটো অফিচতে মোৰো চাকৰি চকীদাৰ মানে আপুনি জিলা অফিচত আৰু মই গাঁৱত চাকৰিটো গ'ল কিয় গ'ল নাজানো জনাৰ দৰকাৰো নাই নেকি মোৰ ঘৰত বুঢ়া বাপ এজন আছে ভণ্টি এজনীও আছে বিয়া দিবলৈ চাৰিআলিত যে যাওঁ মটৰচাইকেল এখন নাই পাৱাৰ জোতা এযোৰ নাই কঁকালত খোজ মাৰি থবলৈ পিষ্টল এটা নাই এইটো যে দেখিছে এইটো চুৰ কৰি অনা আপোনাক ভয় খুৱাবলৈ এইটো আছে কাৰণে আপোনাৰ লগত এনেকৈ কথা পাতিব পাৰিছো দাইল কম হ'ল এতিয়া মূল কথালৈ আহোঁ নেকি টকা 5 লাখ দিয়ক আপোনাৰ যে পইচা আছে জানো আমি দিব নাই নিদিলে খালি চিধা গুলি কৰি দিম চিধা কথা আমাৰ দিবলৈ একো নাই পাবলৈ একো নাই খাতিৰ বাতিৰ নাই হত্যা কৰি হ'বলৈ ভয় নাই মোৰ ভাগিব লাগিছিল হাগিবলৈ লাগিছে কেলা কেলা মই কি কৈ আছো আৰু তই কেলা এই ভাত খাই থাকোঁতে নকৰিম হেৰি লৈ যাওঁ নেকি পেনতে যাব নহ'লে এতিয়া লৈ যাওঁ বলক যাওক আমি আলফা নহয় সিহঁতৰো বাপে খেলা আমাৰ হাতত পিস্তল আছে পিস্তল আপুনি বহুত ডাঙৰ মানুহ আপোনাৰ অপহৰণৰ বাতৰি চাগে এতিয়া ৰেডিঅ'ত বাজি আছে আমিও কিন্তু সাধাৰণ মানুহ নহয় হয় শুনি ঐ নাই বে জেগা খোলাইছে চাগে দে আরে সঁচাকে কৈ আছো বে ই নাই আরে কি করলা বিচার বলো বিচার বলা সবাই কি কোন খেলা খেলা
পিডব্লিউডিৰ ইঞ্জিনিয়াৰ অপূৰ্ব চেতিয়াক আজি দিন দুপৰতে অপহৰণ কৰা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। টাউন ক্লাবৰ পৰা বেডমিণ্টন খেলি আহি থাকোঁতে 55 বছৰীয়া চেতিয়াক অচিন লোকে অপহৰণ কৰে। ৰাজ্যখনত সক্ৰিয় কোনো এটা সন্ত্ৰাসবাদী সংগঠনে এতিয়ালৈকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই। সদৌ অসম অভিযন্তা সন্থাৰ এক দলে আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচখন প্ৰতিকূল বতৰৰ বাবে এইটো চাচোন কি হৈছে। ঠিকেইটো আছিলে। নাই আকৌ কিবা শুনা হৈছে এইটো। মোৰ কিন্তু এইটো আমাৰে মানুহৰ কাম যেন লাগে। কালি চেণ্ট্ৰেল কমিটিৰ পৰা একদম পাক্কা ইনফৰ্মেশ্যন আহিছে। আমাৰ ওচৰত এনে কোনো ইনষ্ট্ৰাকশ্যন নাই। চেণ্ট্ৰেল কমিটিৰ ইনষ্ট্ৰাকশ্যন নহয়, কিন্তু এইটো উত্তৰ সংমণ্ডলৰতো ইনষ্ট্ৰাকশ্যন হ'ব পাৰে। হ'ব পাৰে, তাৰ বাহিৰেতো আমাৰ আৰু আন কোনো হ'ব নোৱাৰে। কিন্তু কিবা এটা হোৱাৰ আগতে মই ইনফৰ্মেশ্যন পালোহেঁতেন। এটলিষ্ট অতুলে গম পালে হয় তাৰ গাঁৱতে হোৱা ঘটনা। যদি উত্তৰ সংমণ্ডলৰ কাম নহয় তেতিয়া কথাটো চিৰিয়াছ। কিন্তু কালিৰ ভিতৰত সকলো কথা স্পষ্ট হ'ব লাগিব। লাগিলে মেন পাৱাৰ বঢ়াব লাগিব। পাক্কা ইনফৰ্মেশ্যন লাগিবই। একদম, নহ'লে আপোনাৰো পজিশ্যন ওপৰত লাগি যাব। আৰে পজিশ্যনৰ কথা নহয় ভাই। যুদ্ধক্ষেত্ৰত যদি শত্ৰু চিনাক্ত কৰিব নোৱাৰ, কাৰ বিৰুদ্ধে যুঁজিবি? যুদ্ধক্ষেত্ৰত শত্ৰু চিনাক্তকৰণ প্ৰথম কাম। নহ'লে টিকাৰত হাত লাগিলে গুলিটো ওলাবই। এতিয়া কি হ'ব বে? তইহে যাব দিছিলি। চালা তাক হাগিব যাব দিব নালাগিছিল। আমাৰ লগত এনেকুৱা হয় চালা।